হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি আমি এইটো ভিডিঅ' তোমালোকৰ আগষ্টৰ পৰা তোমালোকে জানুৱাৰী 31লৈ কি কৰিব লাগিব আৰু কেনেদৰে পঢ়িবা, তোমালোকৰ কমপ্লিট ৰোড মেপ, তোমালোকৰ কি এটা ৰাইট ডাইৰেকশ্যন হ'ব লাগে যাতে তোমালোকে 90+ বা 95+ স্ক'ৰ কৰিব পাৰা প্ৰতিটো ছাবজেক্টতে। তোমালোকৰ ইলেক্টিভ ছাবজেক্টটোত বাদ দি বৰ্তমান তো মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ আৰু আছামিছ, এই গোটেইকেইটা চেপ্টাৰ, এই 5টা ছাবজেক্ট তোমালোকে কেনেদৰে পঢ়িবা তো এইটো ভিডিঅ'তে ডিছকাছ কৰিম, ঠিক আছে? তো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে তোমালোকক এটা কথা কৈ দিব বিচাৰিছোঁ, মই ইয়াৰ আগত ওৱান শ্বট লেকচাৰ এটা মই আপলোড কৰিছোঁ, বহুপদ চেপ্টাৰ নম্বৰ 2। তো বহুতেই চোৱা নাই ভিডিঅ'টো, তো প্লিজ ট্ৰাই কৰিবা চাবলৈ। তাত কমপ্লিট কুৱেশ্যন যিমানবোৰ হ'ব পাৰে মই সকলোবোৰ তাত ডিছকাছেই কৰি দিছোঁ, তাৰ বাহিৰত একো চাবই নালাগে। তো ভিডিঅ'ত ভিউজে নাহে, তো প্লিজ তোমালোকে অলপমান ট্ৰাই কৰা পঢ়িবলৈ, হ'ল? চ' তাৰ ভিডিঅ'টোত মই তোমালোকক কিছুমান পইণ্টছ ক'ব বিচাৰিছোঁ, যোনকেইটা পইণ্টছ তোমালোকে একচুৱেলি মনত ৰাখিব লাগে যাতে তোমালোকে প্ৰতিটো ছাবজেক্টতে ভাল এটা স্ক'ৰ কৰিব পাৰা, ঠিক আছে? প্ৰথম হ'ল তোমালোকৰ টাইম মেনেজমেণ্ট। আমাৰ ক্লাছ 10ৰ ষ্টুডেণ্টবোৰৰ মেক্সিমাম টাইম কিহত যায় জানানে? তোমালোকে স্কুল গ'লা, টিউশ্যন গ'লা, টিউশ্যনৰ পৰা আহি নপঢ়া বা স্কুলত যিখিনি হোমৱৰ্ক কৰিব দিছে সেইখিনিয়ে কৰা, নিজাববীয়াকৈ একো তোমালোকে নপঢ়া, ঠিক আছে? যোনটোৰ ফলত তোমালোকে টাইম মেনেজমেণ্ট কৰিব নোৱাৰা। যে কোনোবা স্কুল গ'ল, টিউশ্যন গ'ল, টিউশ্যনৰ পৰা আহি খেলিবলৈ গ'ল, খেলিব যাই পেলাই ভাগৰ লাগিল ৰাতি সোনকালে শুই গ'লা, তো সেইটো কাৰণে তোমালোকে টাইম মেনেজমেণ্ট কৰিব নোৱাৰা। চ' তোমালোকে টাইম মেনেজমেণ্ট কৰিব ট্ৰাই কৰা যে স্কুলৰ পৰা আহি বা টিউশ্যনৰ পৰা আহি মই এটলিষ্ট 4-5 ঘণ্টা নিজকে দিব লাগিব পঢ়িবৰ কাৰণে, ছেল্ফ ষ্টাডিৰ কাৰণে বা ৰিভিজনৰ কাৰণে তোমালোকে টাইম দিব লাগিব। টাইম দিলেহে তোমালোকে ভাল এটা স্ক'ৰ কৰিব পাৰিবা তোমালোকৰ এক্সামত, হয়নে? MCQত কোনটো ছাবজেক্টৰ কোনটো লাইনৰ পৰা কি আহে তোমালোকেতো নাজানা, তো সেইটো কাৰণে কষ্টটো কৰিবই লাগিব, হ'ল? নেক্সট, যোনবোৰে টাইম টেবুল ফ'ল' কৰিব পৰা নাই, তো তেওঁলোকক মই এটাই ছাজেশ্যন দিম যে তোমালোকে ডেইলি টাৰ্গেটছ বনোৱা। যদি তোমালোকে টাইম টেবুল ফ'ল' কৰিব পৰা নাই যে মই আজি বোলে 3টা বজাৰ পৰা 4টা বজালৈ মই এইখিনি কাম কৰিম, 6টা বজাৰ পৰা 8টা বজালৈ এইখিনি কৰিম, বা 9টা বজাৰ পৰা 10টা বজালৈ এইখিনি কাম কৰিম, তো এইখিনি যদি তোমালোকৰ দিগদাৰ লাগিছে এনেদৰে ফিক্স টাইম টেবুল এখন ফ'ল' কৰিবলৈ, তোমালোকে ডেইলি টাৰ্গেটছ বনোৱা যে মই আজি বহুপদ চেপ্টাৰটো যোনটো মই আপলোড কৰিছোঁ সেইটোৰ বোলে মই 1 ঘণ্টা লেকচাৰটো চাম। সেই 1 ঘণ্টাত যিমানখিনি কুৱেশ্যনছ কৰাই দিছে, যিমানখিনি কুৱেশ্যনছ কৰিবলগীয়া আছে, আৰু সেইখিনি কুৱেশ্যনকে পুনৰাই মই ঘৰত আৰু এবাৰ কৰিম, নিজে কৰি চাম, যাতে মোৰ গোটেই টপিকটো সেই 1 ঘণ্টাত যিমানখিনি পঢ়িলোঁ সেই গোটেইখিনি বস্তু মোৰ কমপ্লিট হৈ থাকে, যাতে সেই 1 ঘণ্টাৰ লেকচাৰটোৰ পৰা যদি পৰীক্ষাত কিবা আহে মই একো এৰি থৈ নাহোঁ। তো সেইটো তোমালোকৰ মাইণ্ডছেট হ'ব লাগিব। চ' এটাই ক'ম, যাৰ তোমালোকৰ টাইম টেবল ফ'ল' কৰাত দিগদাৰ হৈছে বা প্ৰব্লেম হৈছে, তো তোমালোকে ডেইলি টাৰ্গেটছ বনাবা, যোনটো তোমালোকৰ বাবে মষ্ট প্ৰবেবলি ইজি হ'ব, ঠিক আছে? 3rd নম্বৰ পইণ্টটো হ'ল তোমালোকৰ কালি কৰিম এইটো এটিটিউড। এইটো তোমালোকে নাৰাখিবা, ঠিক আছে? যে এনেকুৱা হয়, আজি ধৰি লোৱা আজি শনিবাৰ, তো কিছুমানে ভাবা সোমবাৰৰ পৰা কৰিম, হ'ল? সোমবাৰ হ'ল বোলে নকৰিলা, তাৰপিছত ভাবিলা মই মঙলবাৰৰ পৰা কৰিম, তাৰপিছত মঙলবাৰো নহয়, মঙলবাৰে বোলে তুমি ভাবিলা 1 ঘণ্টা গ'ল, তুমি ৰাতিপুৱা 6টা বজাত উঠিবলগীয়া আছিল, ধৰি লোৱা টাইম টেবুল বনাইছা 6টা বজাত উঠিম বুলি, উঠিছা ছাপ'জ তুমি 8টা বজাত উঠি পেলাই তুমি ভাবিলা যে ইমানখিনি টাইমটো গ'লে মইনো ক'ত আজি ফ'ল' কৰিব পাৰিম, তো নেক্সট দিনালৈ ঠেলিয়াই দিলা। তো এইটো তোমালোকে নকৰিবা, হ'ল? তুমি উঠিব লাগিছিল 6টা বজাত, উঠিছা 8টা বজাত, তোমাৰ দিনটোৰ 2 ঘণ্টাহে গৈছে, সেই বাকী 22 ঘণ্টা তুমি কেনেদৰে মেইনটেইন কৰিবা সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰে, হ'ল? তাৰপিছত তোমালোকে চিলেবাছ একৰ্ডিং পঢ়িবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে প্ৰথমে চিলেবাছটো চাবা যে চিলেবাছত কি আছে কি নাই। চিলেবাছ একৰ্ডিং কেনেদৰে কৰিবা? প্ৰথমে তোমালোকৰ টেক্সট বুক বা NCERT কেইখন পঢ়িবা, তাৰপিছত তোমালোকে কুৱেশ্যন বেংক কৰিবা, মানে প্ৰথমে কিতাপখন কৰিবা, কিতাপত যিমানখিনি কুৱেশ্যনছ আছে বা যিমানখিনি ইনটেক্স কুৱেশ্যন, এক্টিভিটি, কাৰ্যকলাপ, মানে প্ৰশ্নাৱলী, মানে সেনেকুৱা থাকে ন মাজে মাজে পাঠৰ চেপ্টাৰ মাজত, তো সেই সকলোবোৰ কুৱেশ্যনছ প্ৰথমে কৰিবা, হ'ল? তাৰপিছত তোমালোকে কুৱেশ্যন বেংকলৈ যাবা।
কুৱেশ্যন বেংক কৰিলা, কুৱেশ্যন বেংকত তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছবোৰো পাবা। তো তাৰ পৰা তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখিনিও কৰিবলৈ ট্ৰাই কৰা। হ'ল প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ কৰাৰ পিছত তোমালোকে লাষ্টত মডেল কুৱেশ্যনছ পেপাৰ যেতিয়া তোমালোকৰ ৰিলিজ হ'ব, তো তেতিয়া তোমালোকে মডেল কুৱেশ্যন পেপাৰ কৰিবা। ঠিক আছে, তো এই 4টা পইণ্টছ তোমালোকে যদি মনত ৰাখা, এতিয়া যেনেকৈ আমি ডিছকাছ কৰিম বিজ্ঞান, সমাজ বিজ্ঞান, মেথছ আৰু ইংলিছ আৰু আছামিজ, তো এই গোটেইকেইটা ছাবজেক্টত তোমালোকে বহুত ইজিলি তোমালোকে ফ'ল' কৰিব পাৰিবা। ঠিক আছে, প্ৰথমে বিজ্ঞানৰ কাৰণে চাওঁ। বিজ্ঞানৰ কাৰণে চোৱাৰ আগতে তোমালোকক মই এটা কথা কৈ দিব বিচাৰিছোঁ। বিজ্ঞানৰ আমি 3টা ভাগ পাওঁ, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান। তো তোমালোকৰ যোনখন ক্লাছ 10ৰ কিতাপ আছে তাত পদাৰ্থ বিজ্ঞানৰ 5টা চেপ্টাৰ আছে, ৰসায়ন বিজ্ঞানৰ 5টা চেপ্টাৰ আছে আৰু জীৱ বিজ্ঞানৰ 6টা চেপ্টাৰ আছে। তো মই ভাগ কৰি দিছোঁ, তোমালোকে চাই লোৱা যে পদাৰ্থ বিজ্ঞানত পোহৰ বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ, মানুহৰ চকু আৰু বায়ুমণ্ডলীয় পৃথিৱী সেইটো চেপ্টাৰ, তাৰপিছত বিদ্যুৎ প্ৰবাহ, ৰাসায়নিক ক্ৰিয়া, শক্তিৰ উৎস, এইকেইটা তোমালোকৰ পদাৰ্থ বিজ্ঞানৰ অন্তৰ্ভুক্ত হয়। ৰাসায়নিক বিজ্ঞানৰ কাৰণে তোমালোকৰ বিজ্ঞানৰ চেপ্টাৰটোৰ মানে কিতাপখনৰ প্ৰথমটো চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া, এচিড ক্ষাৰক লৱণ, ধাতু অধাতু, কাৰ্বন আৰু তাৰ যৌগ, মৌল পৰ্যাবৃত্ত শ্ৰেণী বিভাজন, এইকেইটা হ'ল তোমালোকৰ ৰাসায়ন বিজ্ঞানৰ ভাগ। মানে এইকেইটা তোমালোকৰ ৰাসায়ন বিজ্ঞানৰ অন্তৰ্ভুক্ত আছে। ৰাসায়ন বিজ্ঞানতো বহুতকেইটা ভাগ পোৱা, 3টা ভাগ পোৱা, সেই 3টা ভাগতে এইকেইটাক আমি ভাগ কৰিব পাৰোঁ, যোনকেইটা তোমালোকক বৰ্তমান প্ৰয়োজন নাই। আৰু জীৱ বিজ্ঞানত যোনকেইটা বায়'লজি বুলি কোৱা হয়, জীৱন প্ৰক্ৰিয়া, নিয়ন্ত্ৰণ আৰু সমন্বয়, জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, বংশগতি, ক্ৰম বিকাশ, আমাৰ পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, এইকেইটা হ'ল তোমালোকৰ বিজ্ঞান চেপ্টাৰৰ অন্তৰ্ভুক্ত হ'ল। এতিয়া তোমালোকে বিজ্ঞান বা ছায়েন্সনো তোমালোকে কেনেকৈ পঢ়িবা। প্ৰথমে আমি ফিজিক্সৰ কাৰণে চাইছোঁ বা পদাৰ্থ বিজ্ঞানৰ কাৰণে চাইছোঁ। তোমালোকে জানা যে পদাৰ্থ বিজ্ঞানৰ অন্তৰ্ভুক্ত চেপ্টাৰ কেইটা, সেই চেপ্টাৰ কেইটাত কি থাকে, মেইনলি তোমালোকৰ কুৱেশ্যনছ থাকে, মেথমেটিক্স টাইপ কুৱেশ্যন থাকে। যে পোহৰ চেপ্টাৰটোতে ক'লোঁ দাপোনৰ ফৰ্মুলা পাইছা, 1/f = 1/v + 1/u পাইছা, r = 2f পাইছা। তো সেনেকুৱা ধৰণৰ কুৱেশ্যনছ তোমালোকে ফিজিক্সত অন্তৰ্ভুক্ত পাবা, মানে যোনবোৰ তোমালোকে কৰিব লাগিব হ'ল সেইবোৰ তোমালোকে পদাৰ্থ বিজ্ঞানত পাবা। তো পদাৰ্থ বিজ্ঞানৰ কাৰণে কি কৰিবা, তোমালোকে ফৰ্মুলা যিমানবোৰ আছে সেইবোৰ তোমালোকে মনত ৰাখিবা। তাৰপিছত যোনবোৰ কনচেপ্টছ আছে, যে পোহৰ প্ৰতিফলনৰ সূত্ৰ দুটাৰ যোনকেইটা কনচেপ্ট তোমালোকে য'ত বহুত ইজিলি পঢ়াইছে তাতেই চাবলৈ ট্ৰাই কৰা, যাতে নেক্সট টাইম তোমালোকে চাবলগীয়া নহয়। পৰীক্ষাত যদি সোধে যে পোহৰ প্ৰতিফলনৰ 2টা সূত্ৰ লিখা, তো সেইকেইটা তুমি লিখি আহিব পাৰিব লাগিব হ'ল। নেক্সট হ'ল নিউমেৰিকেল, যোনবোৰ আমাৰ কুৱেশ্যনছ কৰিবলগীয়া আছে ন, 1/f = 1/v + 1/u, তো এইবোৰ তোমালোকে মনত ৰাখিবা। আৰু ইয়াৰ পৰা তোমালোকে কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ ট্ৰাই কৰা। প্ৰথমে কিতাপত থকা কুৱেশ্যনবোৰ কৰা, তাৰপিছত কুৱেশ্যন বেংক কৰা, তাৰপিছত কুৱেশ্যন বেংকত থকা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখিনি বা টেষ্ট পেপাৰৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখিনি তোমালোকে কৰিবলৈ ট্ৰাই কৰা। যদি তোমালোকে কৰিব পাৰিছা, ডেট মিনছ ইউ আৰ ইন দ্য ৰাইট পাথ। যদি কৰিব পৰা নাই, তুমি ইমপ্ৰুভ কৰিব লাগিব হ'ল। নেক্সট ৰসায়ন বিজ্ঞানৰ কাৰণে চাওঁ, কেমেষ্ট্ৰিৰ কাৰণে। কেমেষ্ট্ৰি একচুৱেলি তোমালোকে যদি লাষ্টৰ কুৱেশ্যন পেপাৰখন চাইছা লাষ্ট ইয়েৰ, তো 99% তোমালোকৰ কেমেষ্ট্ৰি সেই কিতাপখনৰ পৰাই আহিছে হ'ল। তো তোমালোকে বিজ্ঞানৰ কাৰণে, ৰসায়ন বিজ্ঞানৰ কাৰণে কি কৰিবা, প্ৰথমে নিজৰ কিতাপখন পঢ়িবা, টেক্সট বুকখন, তাৰপিছত নোটছ বনাবা। নোটছ বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, নোটছত কি অন্তৰ্ভুক্ত কৰিবা, বিক্ৰিয়াসমূহ যোনবোৰৰ পৰা কুৱেশ্যনছ আহিয়েই থাকে, আৰু কাৰ্যকলাপ তোমালোকক যোনবোৰ দিয়া থাকে সেইখিনি চাবলৈ ট্ৰাই কৰিবা বা বুজি নাপালে সুধিবা। নেক্সট হ'ল তোমালোকৰ ৰিভিজন তোমালোকে কেমেষ্ট্ৰি বা ৰসায়ন বিজ্ঞানত এনেদৰে কৰিবা যে ছাপ'জ তোমালোকে কুৱেশ্যন বেংক এখন চাই আছা। যদি কুৱেশ্যন বেংকখনত তুমি কুৱেশ্যন এটা পোৱা, যে কুৱেশ্যনটোৰ তোমাৰ গোটেই টপিকটো ৰিভিজন হৈ গৈছে, তো সেনেকুৱা টাইপৰ কুৱেশ্যনছ তুমি চাবলৈ ট্ৰাই কৰিবা হ'ল, যাতে তুমি কুৱেশ্যনছ কৰিলে গোটেই টপিকটো তোমাৰ মনত হৈ যায়। তো সেনেকুৱা ধৰণে তোমালোকে ৰসায়ন বিজ্ঞানটো পঢ়িব লাগিব হ'ল। নেক্সট হ'ল তোমালোকৰ জীৱ বিজ্ঞান বহুত ইজি হয় হ'ল। আটাইতকৈ তোমালোকৰ বিজ্ঞান ছাবজেক্টটোৰ ইজি পৰ্চনটো হ'ল জীৱ বিজ্ঞান। জাষ্ট মুখস্থ কৰিব লাগে হ'ল। মুখস্থ এনেকুৱা নহয় যে মুখস্থ কৰিব লাগে, কনচেপ্টটো আমি বুজিব লাগিব, কিন্তু মুখস্থ কৰিবলগীয়া বস্তু বেছি থাকে। তো জীৱ বিজ্ঞানত তোমালোকে কি কৰিবা, বায়'লজিত তোমালোকে ট্ৰাই কৰিবা যে গোটেই তোমালোকৰ যোনটো চেপ্টাৰ আছে, ধৰি লোৱা বংশগতি আৰু ক্ৰম বিকাশ, যেতিয়া তোমালোকৰ টিচাৰে গোটেই কমপ্লিট পঢ়াই দিব চেপ্টাৰটো, সেই চেপ্টাৰটো পঢ়াৰ পিছত তোমালোকে 1 বা 2টা পেজত গোটেই চেপ্টাৰটো লিখিব ট্ৰাই কৰিবা।
যে গোটেই চেপ্টাৰটোৰ পৰা তুমি কি বুজিছিলা, কি ইম্পৰ্টেণ্ট পইণ্টছ আছিল, A4 পেজ বা তোমাৰ বহীখনতেই নিজে লিখিবা এটা বা দুটা পেজত, যাতে পৰীক্ষাৰ আগমুহূৰ্তত তুমি সেই এটা বা দুটা পেজ পঢ়ি গ'লে তোমাৰ গোটেই ছাবজেক্টটো মানে গোটেই চেপ্টাৰটো তোমাৰ মুখস্থ বা গোটেই চেপ্টাৰটো তোমাৰ মনত ৰৈ যায় যে এইটো চেপ্টাৰত মই এইখিনি বস্তু পঢ়িছিলোঁ। ইম্পৰ্টেণ্ট ডেটছ থাকিব পাৰে, ইম্পৰ্টেণ্ট ডায়েগ্ৰাম থাকিব পাৰে, তাৰ ধৰণে ইম্পৰ্টেণ্ট কুৱেশ্যনছ থাকিব পাৰে। তো এই সকলোবোৰ কুৱেশ্যনছ বা তোমালোকৰ চিত্ৰবোৰ থাকে বা শ্বৰ্ট নোটছ বনাবা, তো এই সকলোবোৰ তুমি যদি বায়'লজি বা জীৱবিজ্ঞানৰ কাৰণে কৰা তোমালোকৰ বাবে বহুত ইজি হৈ যাব। হ'ল এতিয়া নেক্সট তোমালোকক মই ক'ব বিচাৰিছোঁ মেথছৰ কাৰণে। হ'ল মেথছৰ কাৰণে তোমালোকে কি কৰিবা যে মেথছ মই বহুতৰে কমেণ্ট চাইছোঁ, তো কিছুমানে কি কৰিছা মেথছৰ কাৰণে মুখস্থ কৰিছা, যোনটো নকৰিবা। মেথছ যদি তোমালোকে মুখস্থ কৰি যোৱা যে এইটো কুৱেশ্যনৰ এনচাৰ এইটো হয়, এইটো কুৱেশ্যনৰ এনচাৰ এইটো হয়, যদি তোমালোকৰ পৰীক্ষাত দি দিয়ে বা কুৱেশ্যনটো যদি সলনি কৰি দিয়ে, তেতিয়া তুমি কি কৰিবা? সেইটো কাৰণেতো তুমি কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব। আৰু মেথছ এনেকুৱা এটা ছাবজেক্ট যোনটো ছাবজেক্ট তুমি প্ৰেডিক্ট কৰিব নোৱাৰা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে, কিন্তু তুমি তাৰ কনচেপ্ট যদি বুজি লোৱা, যেনেকুৱা ধৰণৰ কুৱেশ্যনেই নহওক তুমি ইজিলি কৰিব পাৰিবা। হ'ল আৰু মেথছ বহুত ইজি হয়, তোমালোকে টেনশ্যন ল'ব নালাগে। তোমালোকে জাষ্ট খালি কনফিডেঞ্চটো ৰখাবা যে ইউ কেন ডু ইট, মই কৰিব পাৰিম। এই মাইণ্ডছেটটো তোমালোকে ৰাখিবা মেথছৰ বাবে। হ'ল ইমান ভয় খাবলগীয়া একো নাই। আৰু মেথছৰ কাৰণে তোমালোকে প্ৰথমে কি কৰিবা, মেথছ কৰিবলৈ যদি টান লাগে তোমালোকে এই উদাহৰণ বুলি যে দিয়া থাকে মেথছৰ কিতাপখনৰ মাজত, তো প্ৰথমে সেইখিনি কেনেদৰে কৰিছে বা কি কৰিছে, কি ধৰণে কৰিলে কি হ'ব সেইটো ট্ৰাই কৰিবলৈ উদাহৰণখিনি প্ৰথমে কৰিবা। হ'ল তাৰপিছত তুমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ চাবা যে সেইটো টপিকৰ সেইটো উদাহৰণৰ নিচিনা প্ৰিভিয়াছ ইয়েৰত কুৱেশ্যন আছে নেকি বা সেই চেপ্টাৰটোত সেনেকুৱা ধৰণৰ কুৱেশ্যনছ আছে নেকি প্ৰথমে চাবা। হ'ল প্ৰথমে উদাহৰণখিনি কৰিলা বা এক্সাম্পলছখিনি কৰিলা, তাৰপিছত তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখিনি কৰিলা যোনখিনি তোমালোকৰ ৰিচেণ্ট লাষ্ট ইয়েৰত আহি গৈছে। হ'ল তাৰপিছত তোমালোকে এইখিনি কৰাৰ পিছত যদি তোমালোকৰ টাইম থাকে তেতিয়া তুমি এক্সট্ৰা বুকছ কৰিবা। এক্সট্ৰা বুকছত তুমি কি কৰিব পাৰা, R D শৰ্মা কৰিছা বা তোমালোকে কুৱেশ্যন বেংকৰ পৰা কুৱেশ্যন প্ৰেক্টিছ কৰিলা, তো তাৰ আগতে প্ৰথমে এইখিনি কৰিবা। এইখিনি নকৰাকৈ ডাইৰেক্ট তুমি R D শৰ্মা বা কুৱেশ্যন বেংকলৈ জাম্প নকৰিবা, ঠিক আছে। আৰু এটা কথা মনত ৰাখিবা, আমি সদায় যদি ডেইলি কিবা এটা কাম কৰোঁ ন, মনত ৰৈ যায়। তো মেথছ এনেকুৱা এটা বস্তু যোনটো বস্তুত তুমি সদায় টাইম দিব লাগিব। মেথছক যদি টাইম নিদিয়া তুমি মেইনটেইন কৰিব নোৱাৰিবা মেথছ ছাবজেক্টটো। মেথছে টাইম বিচাৰে, যদি টাইম নিদিয়া ই ছাবজেক্টটো হিলাই দিব। তো ডেইলি তোমালোকে ট্ৰাই কৰিবা 45 to 1 hour মেথছক দিবৰ কাৰণে, যাতে তোমালোকৰ সকলোবোৰ কেলকুলেশ্যনছ তুমি ইজিলি কৰিব পাৰা। হ'ল এতিয়া চাওঁ তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ কাৰণে, ঠিক আছে। ছ'চিয়েল ছায়েন্সৰ কাৰণে মইতো ছ'চিয়েল ছায়েন্সত বাৰু ইমান ভাল নাছিলোঁ, তো তোমালোকক মই এতিয়ালৈ যিমানখিনি বুজিলোঁ ছ'চিয়েল ছায়েন্সক তোমালোকক মই ক'বলৈ বিচাৰিছোঁ যে ছ'চিয়েল ছায়েন্সত ন মই যোনখিনি ভুল কৰিছোঁ সেইখিনি তোমালোকে নকৰিবা। মই পেৰেগ্ৰাফ ৱাইজ এনচাৰ লিখিছিলোঁ। হ'ল পেৰেগ্ৰাফ ৱাইজ এনচাৰ লিখিলে কি হয় জানানে, প্ৰথমে পইণ্ট ৱাইজটো কৈ দিছোঁ। যেতিয়া তোমালোকে কুৱেশ্যন এটা দেখিছা যে এইটোৰ বিষয়ে বুজাই লিখা বুলি দিছে, হ'ল তেতিয়া তোমালোকে ট্ৰাই কৰিবা যে 3 নম্বৰ বা 4 নম্বৰ দিছে, তো তোমালোকে পইণ্ট ৱাইজ লিখা যে 4-5টা পইণ্ট লিখিলা। টিচাৰজনে যেতিয়া এক্সামিনাৰজনে তোমালোকৰ বহীখন চাব, প্ৰথম পইণ্টটো চালে টিক, ছেকেণ্ড পইণ্ট টিক 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 টিক, তো এনেদৰে যদি তুমি পইণ্ট ৱাইজ লিখা তো টিচাৰজনে চায়ো ভাল পাব যে ই পইণ্ট ৱাইজ লিখিছে। হ'ল যদি তুমি পেৰেগ্ৰাফ লিখা ন, পেৰেগ্ৰাফ ৱাইজ লিখা, তো পেৰেগ্ৰাফ ৱাইজ লিখিলে কি হয়, সেই টিচাৰজনে তোমাৰ ক'ত ভুল হৈছে সেইটো বিচাৰিব ট্ৰাই কৰে একচুৱেলি। হ'ল যোনটো মই বহুত ফেচ কৰিছোঁ। হ'ল তোমালোকেতো সেইটো কাৰণে ট্ৰাই কৰিবা যে পইণ্ট ৱাইজ লিখিবলৈ। পইণ্ট ৱাইজত লিখিলে ভাল হয়, সকলোবোৰ বস্তু তুমি এটা পইণ্টতে লিখি দিয়া, হয়নে, বা নেক্সট পইণ্টত আৰু এটা পইণ্ট তুমি এড কৰিলা সেই টপিকটোৰ পৰা। তো এনেকৈ লিখিলে টিচাৰজনে চায়ো ভাল পালে, গুড পইণ্ট এটাও পালা তুমি। হ'ল পেৰেগ্ৰাফ লিখিলে আৰু এনেকুৱা এটা আমাৰ কনচেপ্ট থাকে যে সৰুৰে পৰা আমি কি বুজোঁ যে যদি টিচাৰে বোলে সন্মুখৰখিনি চায় আৰু লাষ্টৰখিনি চায়, মাজৰখিনি নাচায়, হয়নে। ৰিচেণ্ট ইয়াৰ আগৰ দিন সলনি হ'ল, ঠিক আছে। এতিয়াৰ দিনত টিচাৰে মাজৰখিনিহে চায়, ঠিক আছে। সন্মুখৰখিনিও চায় বাৰু, মাজৰখিনিয়ে বেছি গুৰুত্ব দিয়ে, কাৰণ টপিকটো আহিতো মিডিল পাৰ্টটোৱে বহুত ইম্পৰ্টেণ্ট হয়। তো মিডিল পাৰ্ট মাজৰ বস্তুখিনিয়ে তুমি যদি ভালদৰে নিলিখা, তো লাষ্টৰ বস্তুখিনিনো টিচাৰে চাই কি কৰিব, তো আগতে তুমি মাইনাছ পায়ে গ'লা। তো প্লিজ এইটো কথা মনত ৰাখিবা। হ'ল
আৰু তোমালোকে নিজৰ কিতাপখনতে NCERT-খন তোমালোকৰ টেক্সট বুকখন কেনেকৈ পঢ়িব লাগে মই ভিডিঅ' বনাই দিছিলোঁ, ৰিভিজন কেনেকৈ কৰিব লাগে সেইবোৰো মই বুজাই দিছিলোঁ। প্লিজ তোমালোকে চাবা, মোৰ চেনেলটো ভিজিট কৰিবা হ'ল। তাৰপিছতে তোমালোকে NCERT তোমালোকৰ যোনখন কিতাপ আছে তাতেই তোমালোকে নোটছ বনাবা। কিতাপখনতে নোটছ বনাই যোৱা যে সৰু সৰু পইণ্টছ পাইছোঁ তাতেই বোলে কুৱেশ্যন বুলি পেলাই লিখি দিছোঁ। তো সেইটো তোমালোকে কৰিবলৈ ট্ৰাই কৰা হ'ল। আৰু তোমালোকে যোনে জিঅ'গ্ৰাফী ভাল নোপোৱা, ভূগোল, তো তোমালোকে তাত অলপমান ইণ্টাৰেষ্ট দিবা। তাৰ পৰা অলপমান বেছি কুৱেশ্যন আহে আদাৰ দেন তোমালোকৰ ইতিহাস আৰু যোনটো তোমাৰ পাৰ্ট থাকিল সেইটোৰ পৰা, ঠিক আছে। তো জিঅ'গ্ৰাফীত অলপমান, ভূগোলত তোমালোকৰ অলপমান বেছি কুৱেশ্যনছ অহা দেখা যায় হ'ল। তো এইটোৱে আছিল ভিডিঅ'টোত। এইখিনি যদি তোমালোকে ফ'ল' কৰা, আই গেৰেণ্টি ইউ তোমালোকে 95% প্লাছটো ইজিলি আনিবা। তো সেইটো কাৰণে কি কৰিব লাগিব, তোমালোকে এটলিষ্ট ভিডিঅ'টো ভালদৰে চোৱা, তাৰপিছত ফ'ল' কৰা। মই যোনখিনি কৈছোঁ তোমালোকে ফ'ল'ও নকৰা, একো নকৰা, কমেণ্টতো নজনোৱা, লাইকো নকৰা, মানে তোমালোকে, মই মানে গম নাপাওঁ তোমালোকে কি কৰি আছা। আৰু মই একচুৱেলি ওৱান শ্বট ভিডিঅ'টো দিছোঁ তোমালোকৰ বহুপদ চেপ্টাৰটো। নেক্সট তোমালোকৰ পোহৰ, প্ৰতিফলন আৰু প্ৰতিসৰণ, যোনটো বহুত ইম্পৰ্টেণ্ট হয়, সেইটো চেপ্টাৰ আমি বুজিম হ'ল। সেইটো চেপ্টাৰ মই ওৱান শ্বট ভিডিঅ'ছ দি দিম। তো ইমান ডিটেইল ওৱান শ্বট দিছোঁ, কিন্তু তোমালোকে কোনো চোৱা নাই। আই থিংক 30-40 নে 50 চামথিঙে চাইছা হ'ল। তো প্লিজ সেইখিনিয়ে চাবা, সেইখিনিতকৈ বেছি চাবই নালাগে বুলি কৈছোঁ। যদি তোমালোকৰ 3 ঘণ্টা লেকচাৰটোৰ পৰা, 3 ঘণ্টা ভিডিঅ'টোৰ পৰা তোমালোকে যদি 10 মাৰ্কছ কুৱেশ্যন এটা কৰিব পৰা পৰীক্ষাত, তোমালোকৰ আৰু কি লাগে। মানে 10 মাৰ্কছ তোমালোকৰ প্ৰেক্টিকেল থাকিল, 90ৰ পৰা 10-20 পালাই, 80 থাকিল। 80 কাৰণে আমি লাহে লাহে কৰি গৈ আছোঁ। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। তো ভাল লাগিল লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে। থেংক ইউ।